আপোনালোকে এনেকুৱাখন নকৰিব। ইমানখিনি মানুহৰ আগত, সমাজৰ আগত এতিয়া আজি হ'বলগীয়া বিয়াখন এনেকৈ ভাঙি গ'লে মোৰ ছোৱালীজনী গোটেই জীৱনটো ধ্বংস হৈ যাব। এনেকৈ ৰভাতলিত বিয়া ভঙা ছোৱালী এজনী কোনে দ্বিতীয়বাৰ বিয়া কৰাব? আপোনালোকে আমাক অকণমান দয়া কৰিব নোৱাৰেনে? আৰে আপোনাৰ ছোৱালীক বিয়া পতাত আমাৰ একো আপত্তি নাই। কৈছোৱে দেখোন, আমি বিচৰা যতনখিনি দি দিলে আমি আপোনাৰ ছোৱালীক আমাৰ ঘৰত বোৱাৰী কৰি গুচি যাম। এনেকুৱাখন নকৰিব। আপোনালোকেতো আগতে ইমানখিনি বস্তু ডিমাণ্ড কৰা নাছিল। ঘৰৰ সম্পদকেইটাইতো বিচাৰিছিল। সেয়া আমি ধাৰে বান্ধি হ'লেও গোটাইছোঁ। এতিয়া আপোনালোকে কোৱাৰ দৰে এখন কাৰ 50 লাখ টকা ক'ৰ পৰা দিম আমি? আপোনালোকেতো আমাৰ ঘৰৰ অৱস্থাটো দেখিছে। দেউতাকৰ কোনো চাকৰি নাই। তেওঁ যি কৰ্ম কৰিছে সেই কৰ্ম কৰি ছোৱালীজনীক উপযুক্ত কৰি তুলিছে পঢ়ুৱাই শুনাই। এতিয়া আমাৰ ছোৱালীজনী আমাৰ সম্পত্তি। ইমান ডাঙৰ সম্পত্তিটোৱে আপোনালোকক দিবলৈ ওলাইছোঁ। তাতকৈ আৰু কি ডাঙৰ সম্পত্তি দিম? আপোনাৰ ছোৱালীয়ে কি আমাৰ ঘৰত টকা উলিয়াই দিব নেকি? তাই কি মুখেদি টকা ল'ব নেকি? কথা ক'ব হে সম্পত্তি। এই সম্পত্তিটোৱে যে মোৰ ঘৰত গৈ খাই বৈ শেষ কৰিবগৈ, সেয়া কি হ'ব? বুজিবলৈ চেষ্টা কৰক। আপোনালোকে প্ৰথমতে যদি এইবোৰ কথা ক'লেহেঁতেন আমি বিয়াখন আৰম্ভই নকৰিলোহেঁতেন। আমি আপোনালোকৰ লগত বিয়াত বুলিবলৈ মান্তিয়ে নহ'লো হয়। এতিয়া গোটেই মানুহ দুনুহ মাতি আজি বিয়াৰ দিনাখন আপোনালোকে এনেকৈ বিয়া ভাঙিলে কি হ'ব? সমাজখনে আমাক এঘৰীয়া কৰিব। সকলোৱে আমাক হাঁহিব। আপোনালোকে আমাৰ লগত এনেকুৱা নকৰিব। মই কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকে আমাক দয়া কৰক। মোৰ ছোৱালীজনীক এনেকৈ বিয়া ভাঙি এনেকৈ থৈ নাযাব। অ' পাপাই, তুমিতো কিবা এটা কোৱা। তুমিওতো আমাৰ ছোৱালীজনীৰ লগত কথা বতৰা পাতি ভাল পাইছিলা ন? অ' প্লিজ, মোৰ মা পাপাই যি কৈছে সেয়াই হ'ব লাগিব। মোৰ মা পাপাই যি যৌতুকত বিচাৰিছে সেয়া দিব নোৱাৰিলে যেতিয়া ময়ো এক বিয়া পাতিবলৈ নাই। তুমি অন্তত যৌতুকৰ বিৰোধিতা কৰিবা বুলি ভাবিছিলোঁ, কিন্তু তুমিও তাৰমানে একেই। কিয় আগতে তোমালোকে কোৱা নাছিলা? আগতেই কোৱা হ'লে তোমাৰ লগত মোৰ বিয়াখন ঠিকেই নহ'লে হয়। আজিৰ দিনটোত আমাক অপমান কৰিবলৈ কিয় ইমানবোৰ ষড়যন্ত্ৰ ৰচিলা কোৱাচোন? এজনী ছোৱালী মানুহৰ জীৱনত এই বিয়াৰ দিনাখন কিমান তাৎপৰ্যপূৰ্ণ তুমি কিয় বুজি নাপালা হা? আজি মোৰ বিয়া হ'ব বুলি সকলোকে মাতি থৈ অহা হ'ল। এতিয়া ইমানখিনি মানুহৰ আগত তুমি মোক যৌতুকৰ বাবে বিয়া নকৰাও বুলি কৈছা। মোৰ কিমান ডাঙৰ বদনাম হ'ব তুমি ভাবি চাইছানে এবাৰ? আৰে সেইকাৰণেতো আমি কৈছোঁ, এই 50 লাখ টকা এটা তোমাৰ দেউতাক দি দিবলৈ কোৱা, লগতে এখন কাৰ। আৰে সেয়াটো তোমালোকৰে হ'ব না? অঁ, ময়ো সেইটোকে কৈছোঁ। মোক এখন কাৰ লাগিব আৰু বিজনেছৰ কাৰণে 50 লাখ টকা এটা লাগিব। চোৱা, মই তোমাক কথা দিছোঁ। দেউতাই মোক পঢ়ুৱাই শুনাই উপযুক্ত কৰিছে। মই চাকৰিবোৰৰ কাৰণে এপ্লাই কৰিম আৰু মোৰ পঢ়িবলৈও বাকী আছে। মইতো এতিয়া যিমানখিনি টিউশ্যন কৰি থাকোঁ, মই নিজে পঢ়ি মেলি কিবা এটা কৰিবলৈ মই চেষ্টা কৰিম। তেতিয়া চাবাচোন 50 লাখ টকা কি মোৰ দৰমহা, তুমি যিমান লাগে সিমান ল'ব পাৰিবা। এতিয়া অন্তত আজিৰ দিনটোত এইবোৰ নকৰিবা। সেইবোৰ কৰিলে মোৰ মা দেউতা কি হ'ব? তেওঁলোক শেষ হৈ যাব। তই মোক অকৰা বুলি ভাবিছা নেকি? অ' তই ক'ব বিচাৰিছ তাৰমানে তই চাকৰি পাবি আৰু তই মোক লাখ লাখ টকা দিবি হা? তোৰ নিচিনা এজনী তই কি চাকৰিডাল কৰিব পাৰিবি হা? ভালকে দুটামান পাছ কৰিলি বুলিয়ে তই কি একেবাৰে গোটেইজনী DSP SP হ'ম বুলি ভাবি ল'লি নেকি? তুমি এনেকৈ কিয় কৈছা? হয়, আমাৰ ছোৱালী এদিন নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব। তাইক ইমান সোনকালে বিয়া দিবলৈ মনো নাছিল, কিন্তু তোমালোকে জোৰ কৰাৰ বাবেহে তাই বিয়াখন ঠিক কৰিছিলোঁ। তোমালোকৰ ঘৰখন ভাল বুলি কোৱাৰ বাবে। কিন্তু তোমালোকচোন হিতে বিপৰীতহে ওলালা। যৌতুকৰ বাবে মোৰ ছোৱালীজনী আজি বিয়াৰ দিনাখন বিয়াখন কেঞ্চেল কৰি তোমালোকে বিয়াখন শেষ কৰিব বিচাৰিছা। মোৰ ছোৱালীজনীৰ জীৱনটোৰ কথা কিয় বাৰু ভবা নাই? তাই সঁচাকৈ পঢ়া শুনাত বহুত ভাল। তাই ভৱিষ্যতলৈ ভাল কিবা এটা কৰিব পাৰিব মোৰ দৃঢ় বিশ্বাস আছে। ইয়াত লেকচাৰ দি থাকিবলৈ মোৰ একেবাৰে সময় নাই। আপোনালোকে হা বা না এটা উত্তৰ দিয়ক যে আপোনালোকে 50 লাখ টকাৰ এখন গাড়ী 1 মাহৰ ভিতৰত দিব পাৰিব নে নোৱাৰে? যদি পাৰে ঠিক আছে, বিয়া আজি হৈ যাব। যদি নোৱাৰে তেতিয়াহ'লে মই মোৰ ল'ৰাৰ বিয়া কেঞ্চেল কৰিছোঁ আৰু মই অতি সোনকালে ধনী ঘৰৰ ছোৱালীজনী চাই সেইকেইটা বস্তু লৈ মই মোৰ ল'ৰাটোক বিয়া পাতি দিম। কথা ফাইনেল। এই বিয়াখন পাতিবলৈকে মই কিমান যে টকা কষ্ট কৰি ঘটিছোঁ, ধাৰলৈ লৈছোঁ, ঠিক নাই। সেই ধাৰ মাৰোঁতে মোৰ এতিয়া জীৱন যাব। মই তেনেস্থলত কেনেকৈ আপোনালোকক 50 লাখ টকা গোটাই দিম? নোৱাৰিম মই। তেনেহ'লে ব'ল পাবা, তোৰ কাৰণে ছোৱালী অভাৱ হোৱা নাই। লাখ লাখ টকা দিবলৈ ৰেডি হৈ থকা মানুহ আছে। ব'ল, ইয়াত সময় নষ্ট কৰি একো লাভ নাই। অঁ পাপা, ব'লা এই ভিক্ষাৰীবোৰৰ লগত টাইম পাছ কৰি একো লাভ নাই। কথা ক'ব আহিছেও, তাই একেবাৰে পঢ়ি শুনি একেবাৰে গোটেইজনী কালেক্টৰনীজনী বনিব। তাই মানে মোৰ পিছত একদম লাখ লাখ টকা উপাৰ্জন কৰি দিব। এইটো লোভ দেখুৱাবলৈ আহিছে আমাক। মই উৰ্বক বুলি ভাবিছে। ব'লা ইয়াত টাইম পাছ কৰি একো লাভ নাই। কি হৈ গ'ল এইবোৰ? হে প্ৰভু।
এতিয়াতো ৰৈ থাকি একো লাভ নাই এনেকৈ বেয়া থাকিলে বাপে সঁচাকৈ এইবিলাক অমংগল ইয়াৰ পায় হয় আমি যোৱাই ভাল বল আমি এতিয়া গৰিয়া ৰৈ থাকি কি হ'ব বিয়াই ভাগিলে আৰু ইয়াত এতিয়া ৰৈ থাকি কাম নাই নহয় ইছ ৰাম এনে বেয়াই লাগিছে পাই এনেকৈনো বিয়াৰ দিনাখনি দৰাতে বিয়া ভাঙি গুচি যাব লাগেনে ইছ ৰাম ৰাম বৰ বেয়া লাগিছে যাওঁগৈ পাই যাওঁগে বল ইয়াত ৰৈ থাকি একো কাম নাই আৰু বিয়া খাবলৈ নাপাওঁ বিয়া এহাই হ'ল হে ভগৱান এইবোৰ কি হৈ গ'ল কিয় হৈ গ'ল এইবোৰ আমাৰ লগত কি মানুহ এঘৰৰ লগত সম্পৰ্ক কৰিছিলোঁ প্ৰথমে আমাক ঘৰৰ বস্তুকেইটা লাগিব বুলি কয় এতিয়া ইমান ডাঙৰ দাবী কৰি দিলে ইমান চালাকি মানুহ হে ভগৱান আমাৰ ছোৱালীজনীৰ লগত এয়া কি হৈ গ'ল মোৰ ভাগ্যত এয়াকে লিখা আছিল নে হে ভগৱান এই দিনটো দেখাৰ আগতে তুমি মোক কিয় মাৰি নিদিলা মই মানুহৰ আগত এতিয়া কেনেকৈ মুখ উলিয়াম হা মই মানুহৰ আগত এতিয়া কেনেকৈ মুখ উলিয়াম মোৰ ছোৱালীজনী এতিয়া কোনে বিয়া পাতিব ৰভাতলিৰ বিয়া ভগা ছোৱালীজনীক কোনে বিয়া পাতিব এইবোৰ দিন দেখাৰ আগতে আমাক মাৰি নিদিলা কিয় প্ৰভু কিয় মাৰি নিদিলা এইবোৰ দিন চাবলৈ তুমি আমাক জীয়াই ৰাখিছিলা মা দেউতা তোমালোকে এনেকৈ দুখ কৰিলে মই কি কৰিম কোৱা প্লিজ তোমালোকে কথা বন্ধ কৰা আচলতে এই বিয়াখন নহয় ভালহে হ'ল ভগৱানে যি কৰে ভালৰ বাবেই কৰে মই সৰুৰে পৰা বিশ্বাস কৰি আহিছোঁ ভগৱানে যি কৰে সেয়া ভালৰ বাবেই কৰে ইমান লোভীয়া মানুহে ঘৰৰ লগত বিয়া হৈ গৈ মই জানো চাগে শান্তি পালোঁ হয় সেয়েহে ভগৱানে এই বিয়াখন ভাঙি দিলেও তোমালোকে এইবোৰ কথা ভাবি দুখ কৰি নাথাকিবা মানুহে মোৰ কথা যি কয় ক'বলৈ দিয়া মোক কোনোবাই হাঁহে টেকিং কৰে কৰক মই সকলোবোৰ সহ্য কৰিম কিন্তু তোমালোকৰ চকুত চকু বানি আৰু তোমালোকৰ মুখত তোমালোকৰ মৃত্যু হোৱাৰ কথা মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ প্লিজ মা দেউতা শান্ত হোৱা তোমালোকে কিয় ভাবিছা মোৰ গোটেই জীৱনটো শেষ হৈ গৈছে বুলি মই পঢ়া শুনা কৰি আছোঁ নহয় আৰু মই আগলৈ পঢ়ি যাম আৰু ভৱিষ্যতে মই সিহঁতক দেখুৱাই দিম যে মই কিমান টকা ইনকাম কৰিব পাৰোঁ সিহঁতে আজি মোক ইটিকিং কৰি গ'ল মই একো কৰিব নোৱাৰোঁ বুলি ইটিকিং কৰি গৈছে মই কথা দিছোঁ মা দেউতা মই তেওঁলোকক দেখুৱাই দিম মই কি কৰিব পাৰোঁ তাই বিয়া ঠিক হৈছিল যেতিয়া বিয়া ঠিক হৈছিল দৰা ঘৰৰ মানুহে কেৱল ঘৰুৱা ভিতৰুৱা বস্তুখিনি দিলেই হ'ব বুলি কৈছিল তেওঁলোকে বেলেগকৈ যৌতুকৰ দাবী কৰা নাছিল কিন্তু যিদিনাখন বিয়া আছিল সেইদিনাখন তেওঁলোক বহুত চল চাতুৰি কৰি ৰাগিনীহঁতৰ ঘৰৰ পৰা 50 লাখ টকা আৰু এখন গাড়ী ডিমাণ্ড কৰিলে কিন্তু ৰাগিনীৰ দেউতাক এজন সাধাৰণ মানুহ চাকৰি বাকৰি নাই তেওঁ কিবা কিবি কৰি যেনে তেনে ঘৰখন চলাই থাকে তেনেকুৱা এজন মানুহে হঠাতে ক'ৰ পৰা 50 লাখ টকা আৰু গাড়ী এখন দি দিয়ে সেইটো কথাতে দৰা ঘৰে বিয়া ভাঙি বিয়াৰ ৰভা তলিতে ৰাগিনীক এৰি থৈ গুচি গ'ল বাৰু হয় পাই বেয়াই লাগিছে ঐ আমাক ক'লে আমিয়ে পাতিলোহেঁতেন নহয় যদিনো ৰভাতলৈ এৰি থৈ যাব লাগেনে নাপায় আৰু দেই কোনবোৰ প্ৰব্লেম এইটো ঐ কথাটো বেয়া হ'ল নেকি বাৰু তাইক জোকাৰিব বেয়া কাম কৰিলোঁ বুজিছনে এনেই বিচাৰিজনী দুখত আছে তাতে আকৌ আমি জোকাই দিলোঁ আমাৰ কামেই সেইটো ডেকা ল'ৰা হ'লেও আৰু তাই যদি আমাৰ বা ভণ্টি হ'লহেঁতেন তেতিয়া কি কৰিলিহেঁতেন কচোন আমি বৰ বেয়া কাম কৰিলোঁ বুজিছনে আমাৰ নিজৰ গাঁৱৰে ছোৱালী আমি এনেকৈ ক'ব নালাগিছিলে তাই চাগে মনত দুখ পাইছে হ'ব দে কোৱাৰ পাছত এতিয়া সেইবোৰ চিন্তা কৰি একো লাভ নাই পিছে তাইনো সদায় ক'লৈ যায় কেলৈ গাঁৱৰ ইমানখিনি ল'ৰা ছোৱালীক টিউশ্যন কৰা পইচাই পঢ়ি আছে দেখোন তাই বোলে একেবাৰে শপত খাইছে ভাল চাকৰি এটা কৰিব সৰুৰ পৰা বোলে উকিল হোৱাৰ মন তাই বোলে উকিল হ'বই আৰু সেই বিয়া ভাঙি থৈ যোৱা ল'ৰাটোক দেখুৱাই দিব তাই আচলতে কি কৰিব পাৰে তাইক বোলে ৰভাতলিত তাই একো কৰিব নোৱাৰে বুলি হাঁহি থৈ গৈছিল সেয়েহে তাই বোলে শপত লৈছে আমাৰ মাহঁতৰ মুখত কোৱা শুনিছোঁ আৰু কি হয়গৈ নাজানো আৰু তাই অৱশ্যে বেয়া শপত খোৱা নাই বুজিছ তাই যদি সঁচাকৈ উকিল হ'ব পাৰে তাই যদি ভৱিষ্যতলৈ নিজৰ ভৰিৰ পৰা এনেকৈ নিজে থিয় দিব পাৰেগৈ নহয় তেতিয়া কিন্তু সেই ল'ৰাটোৱে ভাল মজা পাব তাকেই ৰাগিনী ইচ্ছা হৈ পেলাই আছিল মা কি হ'লনো এই অথনি ৰজনী আহি পেলাই টকা 10,000 দি থৈ গৈছে টিউশ্যনৰ পইচা বোলে তোক বহুত দিনৰ পৰা দিয়া নাই আৰু 2 মাহৰ বোলে একেলগতে দি দিছে 10,000 কৰি হয় নেকি বৰ ভাল হ'ল তেতিয়াহ'লে দেই মই কৈছিলোঁ তাৰমানে টকা 10,000 মান দৰকাৰ হৈছিলে বুলি সেইকাৰণে মানে সেই ৰজনীদা অলপ দিনৰ পৰা মানে বহুত প্ৰব্লেম চলি আছে সেইকাৰণে মোক বহুত দিমাহ হ'ল পইচা নিদিয়া মই আকৌ সিহঁতৰ ছোৱালীজনীক ফ্ৰীকেই পঢ়ুৱাই আছিলোঁ ইমান দিনে পইচা পালে লগতে দিম বুলি কৈছিলে এতিয়া দিলে ভালেই হ'ল বাৰু পাই মোৰ পঢ়া শুনাতে খৰচ কৰিব পাৰিম আৰু এটা কথা নহয় তই বোলে ওলাই গ'লে যোনে তোৰ পাতত টেকিং কৰে তই দেখোন মোক একোৱেই নকওঁ মই বেলেগৰ মুখেহে শুনিছোঁ আজিকালি মানুহবোৰ তেনেকুৱাই কাৰোবাৰ দুখ হ'লে কাৰোবাৰ বেয়া হ'লে তেওঁলোকে পেটে ভাল পায়
আৰু ইটিকিং কৰে, হাঁহে। আৰু সেই মানুহবোৰে এদিন হয়তো মোৰ সফলতা দেখি বাহ দিবলৈ আহিব। গতিকে তেনেকুৱা মানুহৰ কথাত বা হাঁহিত মই একেবাৰে গুৰুত্ব নিদিওঁ মা। মই মোৰ লক্ষ্যত উপনীত হ'বলৈ মই এতিয়া কষ্ট কৰিব লাগিব। মই মাথো সেই কষ্টটোৰ লৈহে শিকিছোঁ। মই বেলেগ কাৰো ইটিকিং, হাঁহি এইবোৰ মই গুৰুত্ব দিয়া নাই মা। তই যে ইমানখিনি বুজি নিজকে আগুৱাই নিবলৈ চেষ্টা কৰিছ, সেয়াই মাৰ বাবে যথেষ্ট। তোৰ সাহসতে মানুহজন জীয়াই আছে। নহ'লে তোৰ বিয়াৰ দিনাখনি তোৰ দেউতাৰক আমি হেৰুৱাবলগীয়া হ'লহেঁতেন। মা, তুমি চিন্তাই নকৰিবা। মই তোমাক আৰু দেউতাক কেতিয়াও নিহেৰুৱাওঁ। কেতিয়াও মই তোমালোকক হেৰুৱাবলৈ নিদিওঁ। তোমালোক মোৰ সাহস হৈ থাকিব লাগিব। তোমালোক নাথাকিলে মই কি কৰিম? দেউতাই আজি কিবা এটা কৰি আনি মোক টকা দিব নালাগে। মই নিজে এতিয়া ইনকাম কৰিব পৰা হৈছোঁ। মই নিজে ইনকাম কৰি মই মোৰ নিজৰ পঢ়াৰ খৰচ উলিয়াইছোঁ। মই মোৰ সপোনটো পূৰণ কৰি তোমালোকক মই ভৱিষ্যতলৈ এটা সুন্দৰ জীৱন যাপন দিব বিচাৰোঁ মা। আৰু মই সেয়া কৰিহে এৰিম। মানুহক মই দেখুৱাইহে এৰিম। যিজন ল'ৰাই মোক ৰভাতলিত বিয়া ভাঙি এৰি থৈ গৈছিল, সেই ল'ৰাজনক দেখুৱাই দিম মই আচলতে কি কৰিব পাৰোঁ। আৰু নাৰী হ'লোঁ বুলি আমি দুৰ্বল নহয়। আমি নাৰীবোৰে যেতিয়া এটা স্থান লওঁ, সেইটো কৰিহে দেখাওঁ। সিহঁতে দেখি যাব লাগিব মা। সেইটো প্ৰতিজ্ঞাকে লৈ আগবাঢ়ি যা। ভালদৰে পঢ়। তই এদিন বিখ্যাত উকিল হ'ব লাগিব। তোক দেখি সকলোৱে বাহ দিব লাগিব। তই তোৰ সপোনটো পূৰণ কৰি তই আগুৱাই যাব লাগিব। মই তোমাক কথা দিছোঁ মা, যিমান ঘাত প্ৰতিঘাত আহিলেও মই মোৰ পঢ়াটোত কেতিয়াও কৃপণালি নকৰোঁ। মই মোৰ সপোনটো পূৰণ কৰিহে এৰিম। দেখুৱাই দিম তেওঁলোকক, যিবোৰে ছোৱালীক দুৰ্বল বুলি ভাবে। হ'ব দে, এই কথাষাৰ যেন সদায় মনত ৰাখ। এতিয়া পঢ়গৈ যা, মোৰ ভাত হোৱালৈ দেৰি আছে। হ'ব মা। তুমি কৈছিলা ন? হয় বাইদেউ, আপুনি কোৱা জেগাতে মই ৰৈ আছোঁ আপোনাক লগ কৰিবলৈ। আপোনাৰ গাড়ীখন দেখি মই লৰালৰিকৈ দৌৰি আহিছোঁ। মই সেই নৰখাতকটোৰ ওচৰৰ পৰা যেনে তেনে বাচি আহিছোঁ। মোক শেষ কৰি পেলালে বাইদেউ, মোক শেষ কৰি পেলালে। মোক মাৰ পিট কৰি মোৰ গাৰ অৱস্থা নাইকিয়া কৰি দিছে মোৰ মানুহজনে আৰু মোৰ শহুৰাহুৰে। যৌতুকৰ নামত তেওঁলোকে প্ৰতিদিনে এখন নাটক কৰি মোক গোটেই জীৱনটো শেষ কৰি পেলালে। তুমি চিন্তা নকৰিবা, তোমাক ন্যায় দিয়াৰ দায়িত্ব মোৰ। তেখেতক উপযুক্ত শাস্তি দিয়া হ'ব। যৌতুক লোৱাটো যে কিমান ডাঙৰ অপৰাধ তেওঁলোকে কি নাজানে? বাইদেউ, মই আপোনাৰ কথা বহুত শুনিছোঁ। আপুনি এগৰাকী বিখ্যাত উকিল। আপুনি কেছ ল'লে জিকেই বোলে। সেইকাৰণে মই আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ। মই আপোনাক কামো কৰিছোঁ। মোক আপুনি বচাওক। মোক আপুনি বচাওক বাইদেউ। এই ঘৰখনৰ পৰা মোক বচাওক। তেওঁলোকক উপযুক্ত শাস্তি দিয়ক। মোৰ লগত বহুত ডাঙৰ ঘটনা হৈছে বাইদেউ। সদায় মই মাৰ খাব লাগে সেইখন ঘৰত। মোক তেওঁলোকে শেষ কৰি পেলাইছে। ৰবা, তুমি নাকান্দিবা, ধৈৰ্য ধৰা। আৰে, নাৰীবোৰক দুৰ্বল বুলি ভাবিয়েতো সিহঁতৰ নিচিনা মানুহবিলাকে বেছি শাস্তি দিবলৈ চল পায়। আৰে, নিজকে সবল কৰা। তেওঁলোকৰ ওচৰত হাৰ নামানিবা। মই কথা দিছোঁ, মই তোমাক ন্যায় দিয়াহে এৰিম। বাইদেউ, বহুত ধন্যবাদ আপোনাক। আপোনাৰ কথাই সঁচাকৈ মনটোত উৎসাহ দিয়ে, নতুনকৈ জীয়াই থাকিবলৈ উৎসাহ দিয়ে। নহ'লেতো মই কেতিয়াবাই মৰি যাম বুলি ভাবিছিলোঁ। ইমান কষ্টত মই তাত জীয়াই থাকিব নোৱাৰোঁ বাইদেউ। একদমেই চিন্তা নকৰিবা, সিহঁতে উপযুক্ত শাস্তি পাবই। ধন্যবাদ বাইদেউ, ধন্যবাদ। এতিয়া আপুনি মোৰ সাহস। আপোনাৰ ওপৰতে মই সকলো এৰি দিছোঁ বাইদেউ। আৰে, তোমাৰ পিঠিখনত দেখোন গোটেই তেজ ওলাই আছে। ইমান অত্যাচাৰ কৰে তোমাক তেওঁলোকে। বোলা মোৰ লগত গাড়ীত উঠা। মই তোমাক হস্পিটেললৈ যাম। ৰাম, সেই অন্যায়টো সহ্য কৰিব নালাগে নহয়। তুমি ইমান দিনে মাত মাতিব লাগিছিলতো। কি কৰিম বাইদেউ, মা দেউতাৰ সন্মানৰ কথা আছে। সমাজৰ আগত কেনেকৈ মুখ উলিয়াব মোৰ মা দেউতাই মই যদি ঘৰলৈ উভতি যাওঁ। এইবোৰ কথা ভাবি ইমান দিনে বহুত অত্যাচাৰ সহ্য কৰিলোঁ, কিন্তু আৰু নোৱাৰোঁ বাইদেউ। কেতিয়াবা গৰম হেতা আনি মুখত লগাই দিয়ে। বহু দিনলৈ মুখত ক'লা দাগ পৰি ৰয়। এই সকলোবোৰ সহ্য কৰি মই এইখন ঘৰত চাই আছিলোঁ, কিন্তু আৰু নোৱাৰোঁ বাইদেউ, নোৱাৰোঁ। অ' মাই গড, কেনেকৈ এনেকুৱা কৰিব পাৰে? মই তোমাৰ দুখ বুজি পাইছোঁ। আছে এচাম যিয়ে যৌতুকৰ বাবে যিকোনো পৰ্যায়লৈ নামিব পাৰে, আৰু মই এনেকুৱা মানুহক ঘিণ কৰোঁ, ঘিণ। নাকান্দিবা, ব'লা। তোমাক মই হস্পিটেলত ট্ৰিটমেণ্ট কৰাব লাগিব। তোমাৰ গোটেই গা অৱস্থা বেয়া হৈছে। আহা, মোৰ গাড়ীত আহা।
মোৰ ল'ৰাক এনেকৈ ঘৰৰ পৰা উঠাই আনিবলৈ আপোনালোকে কথা সকলে কি যুক্তিত মোৰ ল'ৰাক ইয়ালৈ থানালৈ দিছে? আৱাজ নিচেই এইখন থানা হয়, আপোনালোকৰ ঘৰ নহয়। কি কাৰণত মোৰ ল'ৰাক এনেকৈ পুলিচে উঠাইছে? আমাৰ ইজ্জত আছে, আপোনালোকে গম পায় নে নাপায়? মানুহৰ আগত আমাৰ লাজ চৰম বোলা বস্তুটো আপোনালোকে শেষ কৰি দিলে। মোৰ ল'ৰাক এনেকৈ পুলিচে কিয় উঠাই দিবলৈ গ'ল? আপোনালোকে একো গমেই পোৱা নাই আপোনাৰ ল'ৰাই কি কৰিলে আৰু আপোনালোকে কি কৰিছে। আপোনালোককো হেণ্ডকাফ লগাই আনিলে হয়, কিন্তু ল'ৰা আহিলেতো আপোনালোক আহিব বুলি জানোৱেই। সেইকাৰণে আপোনালোকৰ হাতত হেণ্ডকাফকেইটা লগোৱা নহ'লে, কাৰণ সমানে আপোনালোকৰ ল'ৰাৰ লগত আপোনালোকো দোষী। ইন্সপেক্টৰ, আপোনালোকৰ হাতত পাৱাৰ আছে বুলি যি টি কথা নক'ব। মহাশয়, মই যি টি কথা কোৱা নাই। আপোনালোকৰ এগেইনষ্টত FIR দিছে, সেই ভিত্তিত আপোনালোকক থানালৈ অনা হৈছে। যৌতুক লাগে হা? যৌতুকৰ বাবে নিজৰ পত্নীক মাৰপিট কৰি অৱস্থা নাইকিয়া কৰি দিছ হা? কি আপোনালোকে নাজানে যে যৌতুক লোৱাটো অপৰাধ? কোনে ক'লে? আমাৰ বোৱাৰীজনী ইমান মৰম কৰোঁ তাইক এদিনৰ পিছত সিদিন বস্তু লাগে, অকল নতুন বস্তু নিদিয়াৰ কাৰণে তাই এইবোৰ চব একো ভাওনা। তাইক আমি বহুত বেছি মৰম কৰোঁ, আৰু তাইক দিনে শ্বপিং কৰিবলৈ যাব লাগে। তাইক নিদিলেই তাই এইবোৰ বাহানা বনায়। আপোনালোকে তাইৰ কথাত ভুল নাযাব। ছাৰ, আপুনি বিশ্বাস কৰক, মই তাইৰ লগত একো বেয়া ব্যৱহাৰ নকৰোঁ। তাই এইবোৰ চব বুদ্ধি। হয় ছাৰ, এই বোৱাৰীজনী অনাৰ পৰা আমাৰ ঘৰখন ধ্বংস হৈ গৈছে। তাইক মানে অকল টকা পইচা লাগে, একদম ঘূৰি ফুৰিবলৈ লাগে, কাপোৰ কানি কিনি পেলাই তাই বিন্দাছ ফুৰিবলৈ বিচাৰে। কিন্তু এজনী বোৱাৰীজনী কেনেকৈ ঘূৰি ফুৰাটো ভাল কওকচোন ছাৰ? তাইক আমি টকা পইচা টাইমতে নিদিয়াৰ কাৰণে তাই এইবোৰ চব বাহানা। চুপ থাকক, আৰু কিমান মিছা মাতিব? আইনৰ ওচৰত মিছা মাতি হাৰি যাব নোৱাৰে। আপোনালোকে বোৱাৰীজনীক অত্যাচাৰ কৰে নে তাই আপোনালোকক অত্যাচাৰ কৰে, সেয়া প্ৰমাণ বোৱাৰীজনীৰ গাতে আছে, বুজিলে? আৰু বেলেগকৈ প্ৰমাণ আমাক একো নালাগে। সাজু হওক এতিয়া জেলৰ ভাত খাবলৈ। নাই, ইয়াত কেতিয়াও হ'ব নোৱাৰে। আমাক জেলত ভৰাব নোৱাৰে। কিয় নোৱাৰিব? যৌতুকৰ নামত বোৱাৰীক অত্যাচাৰ কৰাৰ দুখত আপোনালোক জেলৰ ভাত খাব লাগিব। আপোনালোকক মই কঠোৰতকৈ কঠোৰ শাস্তি দিয়াম। হয় ছাৰ, এওঁলোকে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে। মানুহজনীৰ দেহৰ অৱস্থা একেবাৰে বেয়া, প্ৰমাণ সকলোবোৰ গোট খাই আছে। এতিয়া মাথো কোৰ্টত কেছটো বাইদেৱে ফাদিল কৰিব আৰু এওঁলোকক ভৰাব জেলত। কোনে মোক আদালতত দোষী সজাব পাৰিব? কাৰ ইমান সাহস আছে? কি প্ৰমাণ আছে সেয়া আমি মাৰিছোঁ বুলি? হেৰি মিষ্টাৰ, আপোনাৰ গাত দেখিছোঁ বিৰাট জোৰ আছে। আপোনাক আইনে দোষী সজাই অতি সোনকালে কঠোৰতকৈ কঠোৰ শাস্তি দিবলৈ ওকালতি কৰিব মোৰ মিছেছ ৰাগিনী বৰুৱাই। মানে ৰাগিনী, মানে মই যে বিয়া নাপাতো বুলি ৰভাৰ তলত এৰি আহিছিলোঁ। য়েছ মিষ্টাৰ, আপুনি ঠিকেই ধৰিছে। ৰাগিনী এজনী, সেইকণ সময়ত আমাৰ বৰ ডাঙৰ ভুল হ'ল নহয়। আমাৰ বৰ ডাঙৰ ভুল হ'ল। তোমাৰ দৰে লক্ষ্মী এজনীক বিয়া নাপাতি সেই নতুনকৈ এজনী আনি লৈ আমাৰ জীৱনটো শেষ কৰি পেলালে। টকা পইচা আমাক খুজি শ্বপিং কৰিবলৈ নিওঁতে আমাৰ ঘৰখন একেবাৰে বিথাৰি কৰি পেলালে। আৰু এতিয়া নিদিয়া হ'লত তাই এইবোৰ বাহানা কৰি পেলাই তোমালোকক মিছাই কাহিনী সজাইছে। তাইৰ কথা বিশ্বাস নকৰিবা। তুমি আমাক বিশ্বাস কৰা এজনী। আমি আচলতে তোমাক বিয়া পতাই ভাল আছিলে। তোমাৰ নিচিনা লক্ষ্মী এজনী ইয়াৰ কাৰণে আমাৰ আজি এই গতি হৈছে। আৰু কিমান এক্টিং কৰিব মিষ্টাৰ চলিহা? আপোনালোকৰ দৰে মানুহে যৌতুকৰ বাবে, টকাৰ বাবে এজনী নালাগে 10জনী বোৱাৰীক আপোনালোকে জ্বলাই দিবলৈ কুণ্ঠাবোধ নকৰে। সেই কথা মই ভালদৰে জানো। আৰু সেইবাবেই আপোনালোকৰ দৰে এনেকুৱা কিছুমান মানুহক উপযুক্ত শাস্তি দিয়াবলৈ মই চাকৰি হিচাপে বাছি ল'লোঁ এইটো, বুজিছে? এতিয়া সাজু হওক জেলৰ ভাত খাবলৈ। ক'ত প্ৰমাণ আছে? আমি যে তাইক শাস্তি দিছোঁ বুলি? আছে প্ৰমাণ আছে। মই মোবাইলত মনে মনে ভিডিঅ' কৰি থৈছোঁ। তাৰমানে এইজনীয়ে মনে মনে ভিডিঅ' বনাই থৈছে। মিষ্টাৰ চলিহা এণ্ড মিছেছ চলিহা, এতিয়া আৰু আপোনালোকক শাস্তিৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে। আপোনালোকৰ বুদ্ধিমতী বোৱাৰীয়ে প্ৰমাণৰ বাবে তাই নিজৰ মোবাইলত আবদ্ধ কৰি আনিছে আপোনালোকে তাইক কৰা অত্যাচাৰৰ ভিডিঅ'। গতিকে সেয়া প্ৰমাণতকৈ আৰু বেলেগ কি প্ৰমাণ লাগে? য়েছ, এওঁলোকক শাস্তি দিবলৈ ইয়াতকৈ আৰু আইনে একো প্ৰমাণ নিবিচাৰে। আমাক ক্ষমা কৰি দিয়া। আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। তোমাৰ লগতে আমি বহুত ডাঙৰ অন্যায় কৰিলোঁ। আমি এতিয়াহে উপলব্ধি কৰিছোঁ। আমাক ক্ষমা কৰি দিয়া। আমাক শাস্তি নিদিবা। ৰাগিনী, তুমিতো মোক এবাৰলৈ হ'লেও ভাল পাইছিলা। প্লিজ তুমি মোক মাফ কৰি দিয়া। মই আৰু কেতিয়াও এনেকুৱা নকৰোঁ। মোৰ জেলত থাকিবলৈ একেবাৰে মন নাই। মই এই শাস্তি ল'ব নোৱাৰোঁ, সহ্য কৰিব নোৱাৰোঁ মই। এজনী, তুমি দয়া কৰি আমাক এই বিপদটোৰ পৰা ৰক্ষা কৰা। আৰু দৰকাৰ হ'লে তোমাক যিমান টকা লাগে সিমান দিম আমি। টকা দি মোক মেনেজ কৰিব আহিছে হা?
সপোনতো নাভাবিব। আপোনালোকৰ বাবে এটা গুড নিউজ। আপোনালোকে টকা দি কেছটো ছেটেল কৰিবৰ চেষ্টা কৰাৰ বাবে আৰু এটা আপোনালোকৰ ওপৰত গোচৰ ৰুজু কৰা হ'ব। গতিকে ৰেডি থাকক শাস্তি গ্ৰহণ কৰিবলৈ। আৰু সাক্ষী হিচাপেতো আমি আছোৱেই যে এগৰাকী উকিলক টকা দি তেওঁলোকে কেছটো মেনেজ কৰিব বিচাৰিছিল, হয়নে নহয় শইকীয়া? হয় ছাৰ, আপুনি ঠিকেই কৈছে। এওঁলোকৰ নিচিনা মানুহক উপযুক্ত শাস্তি দিব লাগে। এওঁলোকে যৌতুকৰ বাবে বোৱাৰীজনীক যিমানখিনি কষ্ট দিয়ে তাতকৈ 100 গুণ বেছি সিহঁতে কষ্ট পাব লাগিব। আমাৰ আইনে ইহঁতক কেতিয়াও ৰেহাই নিদিয়ে। মিষ্টাৰ চলিহা, তুমি একদম ঠিক কথা কৈছা। এওঁলোকৰ দৰে লোভীয়া মানুহক কি শাস্তি দিব পাৰি সেয়া মই ভালদৰে জানো। গতিকে আপোনালোকে জেলৰ ভাত খাবলৈ সাজু হোৱাই ভাল আৰু। নাই তেনেকুৱা নকৰিবা, আমাৰ ভুল হৈ গ'ল। আমাক ক্ষমা কৰা, দয়া কৰা আমাক। নাই, আপোনালোকৰ দৰে মানুহৰ কাৰণে কোনো দয়া নাই, ক্ষমা নাই, কেতিয়াও নাই। আপোনালোকক উপযুক্ত শাস্তি নিদিয়ালৈকে মই কেতিয়াও শান্ত হৈ নাথাকোঁ। কাৰণ আপোনালোকে মোৰ লগত কি কৈছে সেয়া মোৰ আজিও মনত আছে। মোৰ মা দেউতা আপোনালোকৰ বাবে সেইদিনাখন হেৰাই গ'লহেঁতেন, কিন্তু মই ধৈৰ্য ধৰি মা দেউতাক বুজোৱাৰ বাবে আজি মোৰ মা দেউতা জীয়াই আছে। গতিকে আপোনালোকৰ দৰে মানুহক উপযুক্ত শাস্তি মই দিমেই দিম। প্ৰথমতে কাম ৰাগিনীয়ে যেনেকৈ কৈছিল তেনেকৈয়ে হ'ল। যৌতুকৰ বাবে বোৱাৰীৰ ওপৰত অত্যাচাৰ কৰাৰ বাবে তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰিলে। বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আমাৰ সমাজতো এনেকুৱা কাহিনী বহুতো ঘটি আছে নহয়নে বাৰু? কিছুমান বোৱাৰীটো মৃত্যু মুখত পৰ্যন্ত পৰিছে, কিন্তু বহুতে আইনৰ সহায় নাপায় আৰু তেওঁলোকে বাচি যায়। কিন্তু এনেদৰে আইনৰ সহায় পাব লাগে আৰু উপযুক্ত শাস্তি তেওঁলোকে পাব লাগে, হয়নে নহয় বাৰু? আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰি আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আকৌ আহিম। ধন্যবাদ।